কংগ্ৰেছত ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ লৈ বিস্ফোৰক তথ্য পোহৰ আহিছে। কেমেৰাত বন্দী হ'ল কংগ্ৰেছ নেতাৰ ধন লেনদেনৰ দৃশ্য। কংগ্ৰেছৰ শ্ৰীভূমিৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ ঘোষৰ ভিডিঅ' ক্লিপ ভাইৰেল হৈছে, য'ত তেওঁৰ টিকটৰ বাবে ধনৰ কথা উল্লেখ কৰি নাম লৈছে স্বপ্ন মণ্ডল আৰু হাফিজ ৰছিদৰ। শ্ৰীভূমি গোপন কেমেৰাত পঞ্চায়ত নিৰ্বাচনত টিকেটৰ বিনিময়ত কংগ্ৰেছ নেতাৰ ধন লেনদেনৰ দৃশ্য বন্দী হৈছে কেমেৰাত। শতাব্দী পুৰণি কংগ্ৰেছ দলক ধ্বংস কৰাৰ চেষ্টাত লিপ্ত দলটোৰ এখন অংশ। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুল ৰছিদ চৌধুৰীৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। শ্ৰীভূমি জিলাৰ কংগ্ৰেছ নেতা শামীম উৰ্ফে আমিনুৰ ৰছিদ চৌধুৰীৰ ধন লেনদেনৰ এই চাঞ্চল্যকৰ ভিডিঅ'টো প্ৰকাশ পাইছে। পঞ্চায়ত নিৰ্বাচনত টিকেটৰ নামত সেলিম উদ্দিন নামৰ এগৰাকী কংগ্ৰেছ কৰ্মীৰ পৰা 10 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছ নেতা শামীম উৰফে আমিনুল ৰছিদ চৌধুৰীৰ বিৰুদ্ধে। প্ৰদেশ কংগ্ৰেছ নেতৃত্ব আৰু হাই কামাণ্ডত অভিযোগ দাখিল কৰিছে সেলিমে। তদন্ত কমিটিতো লিখিত অভিযোগ দাখিল কৰিছে সেলিম উদ্দিনে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আমিনুৰ ৰছিদ উৰ্ফে শ্ৰীভূমি জিলাৰ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ ঘোষৰ বিৰুদ্ধেও এক অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছ নেতা বিশ্বজিৎ ঘোষৰ ভিডিঅ' ক্লিপ ভাইৰেল হৈছে, য'ত তেওঁ টিকেটৰ বাবে ধনৰ কথা উল্লেখ কৰি নাম লৈছে স্বপ্ন মণ্ডল আৰু হাফিজ ৰছিদৰ। আমার কথা শোন, আনতে হইলে গুয়াহাটি মাল দিয়ে আনতে লাগবো, ঠিক আছে? এটা তো গুয়াহাটি নিজেকে ডিক্লেয়ার করছে না, বুঝছিস নাকি? তুই পাইছস, আমি আমার বউ শামীমের সবটি তুই পাইছস, ঠিক আছে? ইনো বিভিন্ন জনে মস্তাকে পাইতো না ভোট, এটাতে মস্তাকে দিছে নাই, তো তোমার গুলশনকও আছিল, গুলশনে দিলে দিতে পারে। বাকি ভোট বাটাবাটি হয়েছে, তুই যদি হাল ছাড়ি দিয়ে গোল খাইবে। তুই তো একবার আমার লগে মিলছ না এমনি লুকাইয়া, কাকা তো আছে, ঠিকও আছে, এরপরে তো আইয়া আন্ডারগ্রাউন্ডের কথা কইতে তো জানতাম তো আমরা, এটা তো কষ্ট নাই। অত পাগল লইলে হইব নি? হ্যাঁ, বুঝছিস কিতা হইছে? এখন তুই রাত্রে কিতা করতে, তুই আবার শামীমের লগে মাত ফয়জা কেমনে দিতে হবাই দিয়া শামীম স্যার লগে মিলিয়েছিস রাত্রে সকালে মিলিয়েছস? কিতা কইছে? এগুলো যেটা দেবার আগে দিলাইছে। হ্যাঁ কিতা আগে যেটা দেবার এটা অলরেডি দিলাইছে। দিলাইছস নি? হয়। আচ্ছা, এখন আর 10 লাখ তো না শিওর? জি। আর আমারে স্বপন মণ্ডলে তোর কথা কইছে, ঠিক আছে? আমারে হাফিজ রশিদে তোর কথা কইছে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ তথাকথিত নেতাসকলে টিকেট কেলেংকাৰী এতিয়া পোহৰলৈ আহিছে। কিদৰে টিকেটৰ বিনিময়ত ধনৰ লেনদেন হৈছিল আৰু সেই দৃশ্য গুপ্ত কেমেৰাত বন্দী হৈছে। শ্ৰীভূমিৰ পৰা শুভঙ্কৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।